নীতি আৰু কেইবাটাও সিদ্ধান্তৰে আমি আগবাঢ়িছো। আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে এখন ক্ৰীড়া নীতি বলবৎ কৰা হৈছে, যাৰ জৰিয়তে খেলুৱৈসকলৰ জীৱনৰ নিৰাপত্তা আমি সুনিশ্চিত কৰিছো। আজি সেই ক্ৰীড়া নীতিৰ আধাৰতে লাভলীনা বৰগোহাঁই, হিমা দাস, নয়নমণি শইকীয়া, জয়ন্ত তালুকদাৰে অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হিচাপে কাম কৰিছে। নেশ্যনেল গেমছ, বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ বা এছিয়ান গেমছত পদক লাভ কৰা সকলোকে চৰকাৰী চাকৰি কৰাৰ সুবিধা দিয়া হৈছে। আনকি নেশ্যনেল গেমছত ব্ৰঞ্জৰ পদক পালেও বা দলগতভাৱে যদি গোটেই দলটোৱে ব্ৰঞ্জৰ পদক পাইছে, দলটোৰ প্ৰতিগৰাকী সদস্যকে আমি চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সংকল্প লৈছিলোঁ আৰু আজিলৈকে